আচলতে মই ডিগবৈ লক্ষীপথাৰ নিবাসী হয়, দীপক চেত্ৰী। মোৰ গৰু আজিৰ পৰা হ'ল বহুত দিন, হেৰুৱা 10-15 দিন মান। তাৰপিছত এনেই মানে ওচৰে পাজৰে শুনি আছো যে মানে গৰু আৰু আমাৰ ওচৰ চুবুৰীয়া বহুতৰ গৰু হেৰাইছে, বজাৰ অঞ্চলতো হেৰাইছে। তেনেকে আমি মানে খবৰ পালো যে কালি ইয়াত বৰজানৰ পৰা এজন চোৰৰ মানে ধৰিছে বুলি পুলিচে। তাৰপিছত মই এইটো খবৰ পাই কিনে আজি আহিলো যে কিজানি আমাৰ সেইফালৰো কাৰোবাৰ নাম সাঙুৰ খাই আছে নেকি চোৰৰ বুলি, কিবা জানিব পাৰিম নেকি সংগত প্ৰশাসনৰ ফালৰ পৰা বুলি মই আজি শুনি কিনে মই পোনে পোনে আহিলো থানালৈ। তাৰপিছত থানাত আহি ছাৰক সুধিলো, তাৰপিছত জানিব পাৰিছো অংশুমান বৰা নে বড়ো কিবা আছিলে ছাৰজনৰ নাম। তাৰপিছত তেওঁক সুধিলো, তাৰপিছত তেওঁ কলে যে এতিয়া যোনজন চোৰ ধৰিছে মানে তেওঁক মানে গৰুকেইটা মানে সেইকেইটা গৰাকী ওলাইছে, চুৰি হোৱা গৰুকেইটা গৰাকী ওলাইছে, এজন এজনকৈ মানে বিক্ৰী কৰা হয় বুলি গৰু তেনেকে গৰাকী ওলাই আছে। পিছলৈ যদি কিবা খবৰ পাম তেতিয়া জনাম বুলি তেনেকে ছাৰে মোক কৈছে। তাৰপিছত মোক অলপ সন্দেহ হৈছে যে সেইদিনাখন যোনকেইটা গৰু পোৱা গৈছিলে বৰজানৰ হাবিত, সেইকেইটা গৰুটো অলৰেডি চুৰি কৰা গৰু হয়। গতিকে সেই চুৰি কৰা গৰু সন্দৰ্ভতে তেওঁক ধৰা হৈছিলে। সেইটো কাৰণে আপোনাক কিন্তু এই যোনজন ধৰিছিলে তেওঁ গৰু চুৰি নহয়, বৰঞ্চ তেওঁ বেপাৰী হিচাপেহে জানিব দিলে। তেওঁ এতিয়া যোনজনক ধৰিছে যে তেওঁতো সম্পূৰ্ণ কিনি অনা হিচাপে মানে তাত এতিয়া পুলিচে কোৱা মতে, ছাৰে কোৱা মতে যে মানে তেওঁ এতিয়া কিনি অনা গৰু নিচিনাকে মই জানিব পাৰিলো। গতিকে মোক সন্দেহ কৰিছে যে গৰুকেইটা কিনি অনা নহয়। আৰু এই 3টা গৰু উদ্ধাৰ হৈছিলে, সেই 3টা গৰু ক'ৰ গৰাকীয়ে ললে বা গৰাকী ক'ৰ হলে কিবা গম পায় নেকি? যোনকেইটা গৰু বৰজানৰ হাবিত পোৱা গৈছিলে, সেইকেইটা গৰু এনে শুনিব পোৱা মতে মানে সেই গৰুকেইটাৰ মানে লগতে আৰু 11টা গৰু হেৰাইছিলে। তাৰ ভিতৰত 3টা গৰু পোৱা গ'ল, সেইকেইটা বৰবিলৰ নে ক'ৰ হয় বুলি কোৱা। সেই গৰাকীয়ে সেই গৰুকেইটা কিমান দিনৰ আগত হেৰাইছিল কৈছে? গৰাকীয়ে কোৱা মতে ধৰক 11-12 দিন আগতে গৰুকেইটা হেৰাইছিলে। তাৰ পাছতহে তেওঁ পাইছে। আৰু ঘৰৰ পৰাই গোহালিৰ পৰা হেৰাইছিল। তাহাঁতৰ গোহালিৰ পৰা হেৰাইছিলে গৰু। তাৰপিছত হেৰুৱা 11-12 দিন পিছত এই বৰজানৰ তাত মানে গৰুটো উদ্ধাৰ হৈছে। তেওঁলোকে এতিয়া নিলে। হয়।